प्रथम पार्टत आमी आलोचना करिसिलो पदार्थर भौतिक गुणागुण सम्पर्के तार पिছত आलोचना करिसिलो पदार्थर कणिकाবোৰৰ বৈশিষ্ট্য সম্পৰ্কে আৰু তেতিয়া লাষ্ট টপিকটো আছিল ব্যাপন ব্যাপন মানে কি তোমালোকক আগৰ ভিডিঅ'ত সংক্ষিপ্ত ৰূপত বুজাইছিলো সেই ব্যাপন সম্পৰ্কে আজি এতিয়া আমি বিতংকৈ অলপ আলোচনা কৰিম আহা আমি ব্যাপনৰ বিষয়ে অলপ আলোচনা কৰো আহা ব্যাপন সম্বন্ধে জনাৰ আগতে আমাৰ জানিব লাগিব ঘনত্ব মানে কি গতিকে ঘনত্বৰ বিষয়ে অলপ ডিসকাস কৰো আহা ঘনত্ব কোনো বস্তুৰ একক আয়তনৰ বৰক তাৰ ঘনত্ব বোলে ইয়াক আমি গাণিতিকভাৱে প্ৰকাশ কৰিব পাৰি ঘনত্ব ইজ ইকুৱেল টু ভৰ ডিভাইডেড বাই আয়তন মাছ ডিভাইডেড বাই ভলিউম দুটা উদাহৰণ লৈছো আমি ইয়াত এটো হৈছে লোৰ টুকুৰা এটো হৈছে ৰবৰৰ টুকুৰা একে আয়তনৰ সমান আয়তনৰ দুটা বস্তু লৈছো এটা লোৰ টুকুৰা আৰু এটা ৰবৰৰ টুকুৰা এই একে আয়তনৰ বস্তু দুটাৰ ভৰ কাৰ বেছি নিশ্চয় লোৰ টুকুৰাৰ ভৰ বেছি ৰবৰৰ টুকুৰাতকৈ এতিয়া এই গাণিতিক ৰূপত চোৱা একে আয়তনৰ বস্তু দুটাৰ কাৰ ঘনত্ব বেছি হ'ব যাৰ ভৰ বেছি একে আয়তনৰ বস্তু দুটাৰ মাজত যাৰ ভৰ বেছি তাৰ ঘনত্ব বেছি লোৰ টুকুৰাৰ ভৰ বেছি গতিকে তাৰ ঘনত্ব বেছি হ'ব এতিয়া ঘনত্বৰ এসআই একক কেনেদৰে আমি ওলাব পাৰো ঘনত্বৰ এসআই একক ইজ ইকুৱেল টু এই গাণিতিক প্ৰকাৰহিৰ পৰা আমি লিখিব পাৰি বৰৰ এসআই একক ডিভাইডেড বাই আয়তনৰ এসআই একক বৰৰ এসআই একক হৈছে কেজি ডিভাইডেড বাই আয়তনৰ এসআই একক হৈছে মিটাৰ কিউব এতিয়া আহা অলপ ব্যাপন সম্বন্ধে আলোচনা কৰো ব্যাপন মানে কি বিতংকৈ বুজি লোৱা আগৰ ভিডিঅ'খনত কৈছিলো ব্যাপন মানে হল দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বলে আৰু এটো তোমালোকৰ কিতাপত এটো ডেফিনিশন দিয়া আছে কিন্তু বিতংকৈ ব্যাপন মানে কি বুজি লোৱা এটা উদাহৰণ লৈছো এটো গিলাস এখনত পানী আছে ধৰিলে গিলাস এখনত পানী আছে এই গিলাসটোত যদি অলপ চিয়াহি পেলাই দিও তেতিয়া হলে প্ৰথম অৱস্থাত চিয়াহিখিনি এটা ঠাইত পৰিব যত পৰে তাত অলপ টুপ খাই থাকিব যত টুপ খাই থাকে তাত ঘনত্বটো বেছি হ'ব কিন্তু বাকিখিনি ঠাইত যত অকল পানী আছে তাত ঘনত্বটো কম হ'ব আৰু যত চিয়াহিখিনি প্ৰথম অৱস্থাত থাকিব তাত ঘনত্বটো বেছি থাকিব যেতিয়া চিয়াহিখিনি পেলাই দিম অলপ পিছত লাহে লাহে কি হ'ব চিয়াহিখিনি এই গিলাসটোৰ গুটিখিনি পানীত ই বিস্তাৰিত হৈ থাকিব লাহে লাহে বিস্তাৰিত হৈ থাকিব সো বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ চিয়াহিখিনি বিস্তাৰিত হ'ব এই প্ৰক্ৰিয়াটোকে কোৱা হয় ব্যাপন ডেফিনিশনটো মই কৈছো এনেকৈ ক'ব লাগিব কোনো পদাৰ্থৰ কণিকাবোৰ বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ বিস্তাৰিত হোৱা প্ৰক্ৰিয়াক ব্যাপন বোলে আকৌ কৈছো কোনো পদাৰ্থৰ কণিকাবোৰ বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ বিস্তাৰিত হোৱা প্ৰক্ৰিয়াক ব্যাপন বোলে এই গিলাসখনত অলপ পানী লৈছো পানী লৈ যদি ইয়াত আমি অলপ চিয়াহি দিও সো চিয়াহিখিনি লাহে লাহে বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গৈ আছে মিহলি হৈ আছে মানে ব্যাপন হৈ আছে সো গতি কৰি আছে তোমালোকে আগৰ ভিডিঅ'খনত চাইছিল পদাৰ্থৰ কণিকাবোৰে সদায় গতি কৰি থাকে সো নিজে নিজে গতি কৰি আছে দেখা গৈ আছে আমিতো ইয়াত লৰচৰ কৰা নাই নিজে নিজে গতি কৰি আছে কাৰণটো হল ইয়াত ব্যাপন হৈছে বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ পদাৰ্থৰ কণিকাবোৰ বিস্তাৰিত হৈ আছে সো লাহে লাহে মিহলি হৈ আছে ব্যাপন হৈ আছে নিশ্চয় বুজি পাইছা ব্যাপন মানে কি ডেফিনিশনটো ইয়াত লিখিছো কোনো পদাৰ্থৰ কণিকাবোৰ বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ বিস্তাৰিত হোৱা প্ৰক্ৰিয়াক ব্যাপন বোলে তোমালোকৰ সংজ্ঞাটো
এইটো লিখিব পৰা কোনো অসুবিধা নাই, এইটো লিখিব পৰা কোনো অসুবিধা নাই। ক্লাছ 9 ৰ কাৰণে দুটাই লিখিব পাৰিবা। এতিয়া ব্যাপন কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু কেনেদৰে নিৰ্ভৰ কৰে এতিয়া আলোচনা কৰিম। নাম্বাৰ 1 উষ্ণতাৰ ওপৰত, 2 ঘনত্বৰ পাৰ্থক্যৰ ওপৰত, 3 কণিকা বা অণুৰ পাৰ্থক্যৰ ওপৰত। 1 নম্বৰটো বিশ্লেষণ কৰিছোঁ উষ্ণতা। যদি উষ্ণতা বৃদ্ধি পায় তেতিয়াহ'লে ব্যাপনৰ হাৰ বৃদ্ধি পাব। উষ্ণতা বৃদ্ধি পালে ব্যাপনৰ হাৰ বৃদ্ধি পাব। যেনেকৈ নেকি যদি প্ৰথম ভিডিঅ'ত এটা উদাহৰণ দিছিলোঁ, মাংস যেতিয়া ৰান্ধি থকা হয় তেতিয়া মাংসৰ গোন্ধটো দূৰৰ পৰাই পোৱা যায়, কিন্তু ৰান্ধি পেলাই এনে ঘৰত থৈ দিলে যেতিয়া ঠাণ্ডা হৈ থাকে তেতিয়া গোন্ধটো দূৰৰ পৰা পোৱা নাযায়। তাৰ পৰা আমি কি ক'ব পাৰি যে উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বাঢ়ে, বেছি বেগেৰে ব্যাপন ঘটে। এই পৰীক্ষাটো আকৌ ইয়াত মই এটা পৰীক্ষাৰ যোগেদি দেখুৱাই দিছোঁ। তোমালোকক অলপ আগত পানী আৰু চিয়াহী যিটো পৰীক্ষা দেখুৱাইছিলোঁ, সেই পৰীক্ষাটোত যিটো পানী লৈছিলোঁ পানীখিনি ঠাণ্ডা আছিলে, তাত ব্যাপন কেনেদৰে হয় দেখা পাইছিলা। এতিয়া ইয়াৰ গিলাচটোত গৰম পানী আছে, গৰম পানীত ব্যাপনটো কেনেকৈ হয় চাই ল'ব। ইয়াত অলপ চিয়াহী ঢালি দিছোঁ। চোৱা ব্যাপন হৈ আছে। আগত যিটো ব্যাপনৰ হাৰ আছিলে তাতকৈ ইয়াত অলপ বেছি বেগেৰে হৈছে ব্যাপন, কাৰণ ইয়াত গৰম পানী আছে। নিশ্চয় তোমালোকে দেখিবলৈ পাইছা, আগত লাহে লাহে হৈছিলে, ইয়াত অলপ বেছি বেগেৰে হৈছে। অলপতে মিহলি হৈ গ'ল গোটেইখিনি পানী লৈ। ইয়াৰ পৰা আমি ক'ব পাৰি যে ব্যাপনৰ বেগ বাঢ়ে যদি উষ্ণতা বৃদ্ধি হয়। 2 নম্বৰ ঘনত্বৰ পাৰ্থক্য। ঘনত্বৰ পাৰ্থক্যৰ ওপৰত ব্যাপনৰ হাৰ নিৰ্ভৰ হয়। কেনেদৰে নিৰ্ভৰ হয়? ঘনত্বৰ পাৰ্থক্য যিমানেই বেছি হ'ব তিমানেই ব্যাপনৰ হাৰ বাঢ়িব। ঘনত্বৰ পাৰ্থক্য বেছি হ'লে ব্যাপনৰ হাৰ বাঢ়ে। ইয়াত যিটো আমি পৰীক্ষা বৰ্ণনা কৰিছিলোঁ, এগিলাচ পানীত চিয়াহী দিছিলোঁ, ইয়াত চিয়াহীৰ ঘনত্ব আৰু পানীৰ ঘনত্ব, এই দুটা পদাৰ্থৰ মাজৰ ঘনত্বৰ পাৰ্থক্য যদি বেছি হয় তেতিয়াহ'লে বেছি বেগেৰে ব্যাপন হ'ব, আৰু যদি পদাৰ্থ দুটাৰ মাজৰ ঘনত্বৰ পাৰ্থক্য কম হয় তেতিয়াহ'লে কম বেগেৰে ব্যাপন ঘটিব। নাম্বাৰ 3 আছে কণিকা বা অণুৰ আকাৰ। কণিকা বা অণুৰ আকাৰৰ ওপৰত ব্যাপন নিৰ্ভৰ কৰে। কেনেদৰে নিৰ্ভৰ কৰে? কণিকাৰ আকাৰ ক্ষুদ্ৰ হ'লে ব্যাপনৰ হাৰ বাঢ়ে। কণিকাৰ আকাৰ যিমান সৰু হ'ব, যিমান ক্ষুদ্ৰ হ'ব, তিমানেই ব্যাপনৰ হাৰ বেছি হ'ব, বেছি বেগেৰে ব্যাপন ঘটিব। ইয়াৰ বিপৰীতে যদি কণিকাৰ আকাৰ ডাঙৰ হয়, যিমান ডাঙৰ হ'ব তিমানেই ব্যাপনৰ হাৰ কমি আহিব। এইকেইটা আছিলে ব্যাপনে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ব্যাপনৰ কাৰক আৰু আছে, সেইখিনি তোমালোকে ওপৰ ক্লাছত পঢ়িবলৈ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আলোচনা কৰিম পদাৰ্থৰ অৱস্থা। আমাৰ ওচৰে পাজৰে যিবিলাক বস্তু আছে সেইবিলাক বস্তুৰ পিনে অলপ মন কৰা। মন কৰিলেই দেখা যায় যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ তিনিটা ভৌতিক অৱস্থাত পোৱা যায়। সেই অৱস্থাকেইটা হৈছে গোটা বা কঠিন সলিড ষ্টেট, জলীয় অৱস্থা লিকুইড ষ্টেট, গেছীয় অৱস্থা গেছেছ ষ্টেট। এই ভৌতিক অৱস্থাবোৰ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যৰ তাৰতম্যৰ ফলত উদ্ভৱ হয়। এতিয়া পদাৰ্থবিলাকৰ এই তিনিটা অৱস্থাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। নাম্বাৰ 1 কঠিন বা গোটা বা কঠিন সলিড ষ্টেট। মোৰ হাতত আছে কলম, এই কলমটো নিশ্চয় গোটা বা কঠিন অৱস্থা। এই কলমৰ কিছুমান ধৰ্ম আছে, গোটা বা কঠিন পদাৰ্থৰ কিছুমান ধৰ্ম আছে। এই কলমটো চোৱা, এই কলমটোৰ নিৰ্দিষ্ট এটা আকৃতি আছে, সেই আকৃতি লৈছে, স্পষ্ট পৰিসীমা আছে, তাৰ নিৰ্দিষ্ট এটা আয়তন আছে। এইকেইটা হৈছে গোটা বা কঠিন পদাৰ্থৰ ধৰ্ম। গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি শ্বেপ আছে, স্পষ্ট পৰিসীমা আছে আৰু স্থিৰ আয়তন আছে। 2 নম্বৰ দৃঢ়তা ৰিজিডিটি। দৃঢ়তা
ৰিজিডিটি মানে কি বুজি লোৱা এই কলমটোৰ কথাই কৈছোঁ এই কলমটোক যদি আমি বল প্ৰয়োগ কৰোঁ বল প্ৰয়োগ কৰাৰ ফলত তাৰ আকৃতিৰ কোনো ধৰণৰ পৰিৱৰ্তন হৈছেনে পৰিৱৰ্তন নাই হোৱা এই ধৰ্মটোকে কোৱা হয় দৃঢ়তা ৰিজিডিটি বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে এই ধৰ্মক দৃঢ়তা বোলে বল প্ৰয়োগ কৰিলেও ইহঁতৰ আকৃতিৰ সলনি নহয় আৰু যদি বেছিকৈ বল প্ৰয়োগ কৰোঁ তেতিয়াহ'লে লাগিলে সি ভাঙি যাব তথাপিও তাৰ আকৃতিৰ সলনি নকৰে এতিয়া ৰবৰ বেণ্ডৰ কথা অলপ আলোচনা কৰোঁ ৰবৰ বেণ্ড তোমালোকে দেখা পাইছা যদি আমি টানি দিওঁ তেতিয়াহ'লে সি দীঘল হৈ যায় মানে আকৃতি সলায় আকৌ ৰবৰ বেণ্ড কি এবিধ গোটা পদাৰ্থ হোৱা সত্ত্বেও তেওঁ কিয় দীঘল হৈ গ'ল নিজৰ আকৃতি সলাই ল'ল ইয়াৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ দিব লাগিব ৰবৰ বেণ্ড এডোখৰ টানিলে আকৃতি সলায় কিন্তু এৰি দিলে আগৰ আকৃতি লয় দীঘল কৰিছা দীঘল কৰাৰ পিছত এৰি দিছা সি দীঘল হৈ থকা নাই সি কি কৰিছে আগৰ আকৃতি লৈ লৈছে সেইটোৱে আনচাৰ আকৌ যদি বেছি বল প্ৰয়োগ কৰা হয় তেতিয়াহ'লে সি কি হ'ব ছিঙি যাব এতিয়া চেনি আৰু নিমখৰ কথা আলোচনা কৰোঁ চেনি ধৰিলে অলপ চেনি অলপমান চেনি থাল এখনত থৈছা থালৰ আকৃতি ল'ব আকৌ প্লেট এখনত থৈছা প্লেটৰ আকৃতি ল'ব মানে যি পাত্ৰতে থোৱা তাৰ আকৃতি ল'ব যিটো চেনি আৰু নিমখ গোটা পদাৰ্থ তেতিয়াহ'লে কি হ'ব লাগিছিল তাৰ আকৃতি সলনি হ'ব নালাগিছিল কিন্তু কিয় সলনি হ'ল আচলতে ইয়াৰ আনচাৰটো এনেকৈ দিব লাগিব চোৱা চেনি 1 কেজি চেনি বা নিমখৰ মাজত বহুতো দানা আছে চেনিৰ আকাৰটো সেই দানাক ধৰিব লাগিব বা নিমখৰ আকাৰটো সেই দানাক ধৰিব লাগিব কেজিত নহয় এতিয়া যদি থোৱা থাল এখনত থৈছা যদিও থালৰ আকৃতি ল'ল কিন্তু চেনিৰ যিটো কণিকা আছে দানা আছে সেই দানাৰ আকৃতি সলনি হোৱা নাই তাৰপিছত আছে স্পঞ্জ দেখা পাইছা স্পঞ্জ যদি হাতত লৈ সংকুচিত ঘুৰমুঠি মাৰোঁ তেতিয়াহ'লে সি কি হৈ যাব সংকুচিত হৈ যাব কিয় সংকুচিত হ'ল স্পঞ্জটো এবিধ গোটা পদাৰ্থ সংকুচিত হ'ব নালাগিছিল কিয় সংকুচিত হ'ল ইয়াৰ আনচাৰটো এনেকৈ দিব লাগিব স্পঞ্জৰ মাজত সৰু ৰন্ধ্ৰ থাকে সৰু খালী ঠাই থাকে সেই ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে যেতিয়া নেকি স্পঞ্জক সংকুচিত কৰা হয় তেতিয়া তাত থকা বায়ুখিনি বাহিৰলৈ ওলাই আহে আৰু সি সংকুচিত হৈ যায় আকৌ যেতিয়া নেকি এৰি দিয়া হয় তেতিয়া সি আগৰ ৰূপ লয় এতিয়া আলোচনা কৰিম জলীয় অৱস্থা লিকুইড ষ্টেট জলীয় অৱস্থা চোৱা উদাহৰণ হিচাপে লৈছোঁ পানী যি পাত্ৰতেই থোৱা হয় তাৰে আকৃতি লয় গিলাচ এখনত থৈছা গিলাচৰ আকৃতি ল'ব সেইখিনি পানী থাল এখনত থৈছা থালৰ আকৃতি ল'ব বাল্টি এখনত থৈছা বাল্টিৰ আকৃতি ল'ব মানে কি ক'ব পাৰিম জলীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই আকৌ ধৰি লোৱা 200 মিলিলিটাৰ পানী আছে যদি থোৱা হয় 200 মিলিলিটাৰেই থাকিব মানে জলীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে নম্বৰ 2 প্ৰবাহিতা জলীয় পদাৰ্থ যদি কোনো এটা ঠাইত ডালি দিয়া হয় তেতিয়াহ'লে সি নিশ্চয় বৈ যাব সেই বৈ যোৱা ধৰ্মটো কোৱা হয় প্ৰবাহিতা সকলো জলীয় পদাৰ্থৰ এটা ধৰ্ম আছে প্ৰবাহিতা কিন্তু কঠিন পদাৰ্থ বৈ যাব নোৱাৰে কঠিন পদাৰ্থৰ প্ৰবাহিতা ধৰ্মটো নাই আকৌ জলীয় পদাৰ্থৰ যিটো দৃঢ়তা ধৰ্ম সেই দৃঢ়তা ধৰ্মটো নাই এইখিনিতে তোমালোকক মনত পেলাই দিবলৈ ওলাইছোঁ যে আগৰ ভিডিঅ'খনত এটা পৰীক্ষা বৰ্ণনা কৰিছিলোঁ যে পটাছিয়াম পাৰমাংগানেটৰ কেইটুকুৰামান দানা যদি আমি পানীত মিহলাই দিওঁ তেতিয়াহ'লে পানী কি হ'ব বেঙুনীয়া ৰঙৰ হ'ব পৰীক্ষাটো গোটেইখিনি বৰ্ণনা নকৰোঁ অলপ মনত পেলাই দিছোঁ পটাছিয়াম পাৰমাংগানেটৰ আৰু পানীৰ মাজৰ যিটো পৰীক্ষা আছিলে সেই পৰীক্ষাটো চোৱা সেই পৰীক্ষাটোত পটাছিয়াম পাৰমাংগানেটৰ দানা হৈছে গোটা পদাৰ্থ আৰু পানী হৈছে জলীয় পদাৰ্থ যেতিয়া নেকি পটাছিয়াম পাৰমাংগানেট পানীত দিয়া হৈছিলে তেতিয়া সেই দানাখিনি পানীত সম্পূৰ্ণৰূপে কি হৈছিলে মিহলি গৈছিলে মানে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে গোটা পদাৰ্থ
জলীয় পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে। আকৌ এতিয়া আমি অলপ আগতে এটা পৰীক্ষা কৰিছিলোঁ, চিয়াহী আৰু পানী একেলগে মিহলাই দিছিলোঁ। চিয়াহী হৈছে জলীয় পদাৰ্থ, আকৌ পানী হৈছে জলীয় পদাৰ্থ, সম্পূৰ্ণৰূপে মিহলি হৈছিল। ইয়াৰ পৰা আমি কি ক'ব পাৰি? জলীয় পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে, মানে ব্যাপন ঘটাব পাৰে। উশাহ নিয়া ল'বলৈ সকলো জীৱৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অতি অপৰিহাৰ্য। আকৌ মন কৰা, সকলো জীৱৰ উশাহ নিশাহ ল'বলৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অপৰিহাৰ্য। জলজ উদ্ভিদ বা প্ৰাণীৰেও এই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অতি প্ৰয়োজনীয়। মন কৰা, জলজ প্ৰাণী যিবিলাক আছে পানীত থাকে, সেইবিলাক প্ৰাণীৰো যিহেতু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন, সেইখিনি ক'ৰ পৰা পায়? সেই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডখিনি পানীৰ মাজলৈ ব্যাপন ঘটে, পানীৰ মাজলৈ সোমাই পৰে, আৰু সেই দ্ৰৱীভূত অক্সিজেন বা কাৰ্বন ডাই অক্সাইডখিনি পানীত থকা প্ৰাণীয়ে উশাহ নিশাহৰ জৰিয়তে ব্যৱহাৰ কৰে। গতিকে আমি সিদ্ধান্ত ল'ব পাৰি যে গোটা পদাৰ্থ, জলীয় পদাৰ্থ আৰু গেছীয় পদাৰ্থ সকলোৱে জলীয় পদাৰ্থৰ মাজলৈ ব্যাপিত হ'ব পাৰে, মানে জলীয় পদাৰ্থৰ মাজলৈ ব্যাপন ঘটাব পাৰে। এতিয়া আলোচনা কৰিম গেছীয় অৱস্থা। তাৰে কিছুমান ধৰ্ম আছে। এইটো ধৰ্ম আলোচনা কৰিছোঁ সংকোচনশীলতা। গেছীয় পদাৰ্থক চাপ প্ৰয়োগ কৰি আকৃতি সলনি কৰিব পাৰি, এই ধৰ্মটোক সংকোচনশীলতা বোলে। গেছীয় পদাৰ্থক যদি আমি চাপ দিওঁ তেতিয়াহ'লে সংকুচিত হৈ যায়, এই ধৰ্মটোকে কোৱা হয় সংকোচনশীলতা। এতিয়া কথা হ'ল, গেছীয় পদাৰ্থ এটা আমি কিমান সংকুচিত কৰিব পাৰি। উদাহৰণ হিচাপে ধৰি লোৱা, বেলুন বিক্ৰী কৰা মানুহ এজনে গেছ চিলিণ্ডাৰৰ পৰা কিমান সংখ্যক বেলুন ফুলুৱাব পাৰে। সৰু এটা গেছ চিলিণ্ডাৰৰ পৰা বহুতো বেলুন ফুলুৱাব পাৰে, আৰু তাৰ মাজত এটা ডাঙৰ বেলুন, এটা বেলুনেই ধৰি লোৱা ফুলাইছে। ফুলোৱাৰ পিছত দেখা যায় চিলিণ্ডাৰটো যিমান সৰু তাতকৈ আৰু বেছি ডাঙৰ হৈ গ'ল বেলুনটো। এনেকুৱা বেলুন বহুতো ফুলোৱা হয়। তাৰমানে আমি কি ক'ব পাৰি, চিলিণ্ডাৰত এই গেছখিনি কিমান সংকুচিত হৈ আছে? বহুত সংকুচিত হৈ আছে। গোটা পদাৰ্থ আৰু জলীয় পদাৰ্থৰ তুলনাত গেছীয় পদাৰ্থবোৰ যথেষ্ট বেছি সংকুচিত হয়। আমি ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, সেই চিলিণ্ডাৰৰ ভিতৰত সোমাই থাকে LPG, যাক আমি LPG কওঁ। সংক্ষিপ্ত ৰূপত ফুল ফৰ্মটো হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ। এই গেছবিধক কি কৰা হয়? চাপ দি পেলাই সংকুচিত কৰি ৰখা হয়, আৰু সংকুচিত কৰাৰ ফলত তৰল ৰূপে পোৱা যায়, তৰল ৰূপে থাকে চিলিণ্ডাৰৰ ভিতৰত। সেইকাৰণে কোৱা হয় তৰলীকৃত পেট্ৰলিয়াম গেছ, লিকুইফাইড পেট্ৰলিয়াম গেছ। চাপ দি পেলাই সংকুচিত কৰা গেছ। আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেনৰ চিলিণ্ডাৰত অক্সিজেন গেছ চাপ দি সংকুচিত কৰি ৰখা হয়। CNG কম্প্ৰেছড নেচাৰেল গেছ, তৰলীকৃত প্ৰাকৃতিক গেছ। এই গেছ সংকোচনশীল হোৱাৰ বাবে বৃহৎ আয়তনৰ গেছ সৰু চিলিণ্ডাৰত ভৰাই ইঠাইৰ পৰা সিঠাইলৈ অনা নিয়া কৰিব পাৰি। এই কম্প্ৰেছড নেচাৰেল গেছ আজিকালি গাড়ীৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।